সন্ধিয়া আপুনি ল'ৰা ছোৱালীৰ লগত বহি নাগিন চিৰিয়েলখন চোৱাতকৈ অন্তত আপুনি সেই মহাভাৰতৰ এটা খণ্ডকে চাব। নাগিন চিৰিয়েলখন চালে আপোনাৰ একো উপকাৰ নহয়, সেইটো কিন্তু সঁচা কথা। অকণমান চকুৰ তৃপ্তি এটা পাব, মনৰ অকণমান শান্তি, আকৌ তাৰপিছত আপুনি ভাত ৰান্ধি থাকোঁতে ভাবি থাকিব নাগিনত কি হ'ল আজি। আৰু নাগিনত যদি কোনোবা মৰি গৈছে, আপোনাৰ প্ৰিয় কোনোবা অভিনেতা অভিনেত্ৰী যদি নাগিন চিৰিয়েলত ঢুকাইছে, আপুনি আকৌ সেইদিনা আপোনাৰ ভাত আঞ্জাও বেয়া হ'ব, আপুনি ৰান্ধি থাকোঁতে সেইদিনা আপোনাৰ বেয়া হ'ব। মনটো যে আপোনাৰ তেনেকুৱাত আছে। এই যে কথাবোৰ কৈছিল যে আমি আমাৰ খাদ্য ৰান্ধোতে পিতৃ মাতৃ আমি দেখো মায়ে আগতে খাদ্য যেতিয়া ৰান্ধে খুব সুখ মনেৰে ফূৰ্তি মনেৰে গুৰুৰ কথা পাতি পাতি ভাল এটা পৰিৱেশত ৰান্ধে। এইবোৰ ভাল লগা পৰিৱেশ, হৈ হাল্লা, চিঞৰ বাখৰ, কাজিৰা, হুলস্থুল, এই অন্যান্য মন লৈ বা বিভিন্ন ধৰণৰ চিন্তা এসোপা লৈ আপুনি যদি সন্তানক সেয়া ৰান্ধি দিয়ে, তেন্তে সেই খাদ্য সন্তানেও খাই সুখ নাপায়, আপোনাৰ স্বাস্থ্যৰ বাবেও ভাল নহয়, আপোনাৰ গোটেই পৰিয়ালটো লাহে লাহে অসুখী হৈ হৈ গৈ থাকিব। কাৰণ আপোনালোকে খোৱা পাতত সেই কথাবোৰ লাহে লাহে এনেকুৱা হ'ব পৰিৱেশবোৰ, কাৰণ আপোনাৰতো ধান্দাটো নাগিনত